আৰু এই স্থানত উপস্থিত ভক্তপান ৰাইজলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। অসমৰ প্ৰাচীন আৰু বুৰঞ্জী প্ৰসিদ্ধ সৰ্ববৃহৎ জনগোষ্ঠী বড়োসকলৰ সামাজিক ৰীতি নীতি, ধৰ্মীয় বিশ্বাস আৰু সাংস্কৃতিক পৰম্পৰাই অসমৰ সামগ্ৰিক সমাজখনক যুগে যুগে সমৃদ্ধ কৰি আহিছে। এই সমৃদ্ধ ঐতিহ্যৰ মাজত বিশেষ স্থান অধিকাৰ কৰি আছে পবিত্ৰ খেৰাই পূজাই। খেৰাই হৈছে বড়ো সমাজৰ প্ৰধান ধৰ্মীয় উৎসৱ, যাৰ মাধ্যমেৰে পূৰ্ণ ব্ৰহ্ম বাথৌ বৌৰাক স্তুতি কৰা হয় আৰু সমাজৰ শান্তি, কল্যাণ, সমৃদ্ধি, ঐক্যৰ কামনা কৰা হয়। বড়ো ধৰ্মীয় চেতনাৰ মূল ভিত্তি হৈছে বাথৌ ধৰ্ম আৰু সেই ধৰ্মীয় বিশ্বাসৰ জীৱন্ত প্ৰকাশ হয় খেৰাইৰ মাজেৰে। বড়োসকলে বিশ্বাস কৰে বাথৌ হৈছে সৰ্বোচ্চ দেৱতা। খেৰাই পূজাত বাথৌৰ লগতে আগ্ৰাং, খৈলা, খাজি, ৰাজখান্দা, ৰাজপুতুৰ, আছু মাইনাও, চালি মাইনাও, যৌমন বৌৰাই, বাঘৰাজা আদি বহু দেৱ দেৱীক সন্মান জনোৱা হয়। এই পূজা মূলতঃ প্ৰকৃতি, সৃষ্টি আৰু জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। খেৰাই মাধ্যমেৰে মানুহ, প্ৰকৃতি আৰু ঐশ্বৰিক শক্তিৰ মাজত এক সামঞ্জস্য সৃষ্টি কৰা হয়। খেৰাই উৎসৱত 5 সংখ্যাটোৰ বিশেষ গুৰুত্ব লক্ষ্য কৰা যায়। বাথৌৰ বেৰ 5 তৰপীয়া, সিজু গছৰ শিৰ 5টা আৰু খেৰাই উৎসৱত ব্যৱহাৰ কৰা চিফুঙৰ ফুটাও 5টা। সেইদৰে বড়ো সমাজৰ নীতিও 5 প্ৰকাৰৰ। এই সকলোবোৰে পঞ্চতত্বৰ ধাৰণাক প্ৰতিফলিত কৰে। খেৰাই পূজাৰ এক বিশেষ অংগ হৈছে বাথৌচালি বা খেৰাইচালি। পূজাৰ বাবে বিশেষভাৱে বাথৌচালি বা খেৰাইচালি প্ৰস্তুত কৰা হয়। পৰম্পৰাগতভাৱে গাঁৱৰ ৰাইজে নিৰ্বাচন কৰা এক পবিত্ৰ ঠাইত বাঁহৰ খুঁটি পুতি বেৰ গাঁঠি বেদী সজাই এই পবিত্ৰ পৰিসৰ গঢ়ি তোলা হয়। এবাৰ যি ঠাইত খেৰাইচালি স্থাপন কৰা হয়, সাধাৰণতে পাছৰ বছৰবোৰতো সেই ঠাইতে পূজা অনুষ্ঠিত কৰা হয়। নতুনকৈ বাথৌচালি স্থাপন কৰিলে সিজু গছ ৰোপণ কৰা হয়, যাক বাথৌ ধৰ্মৰ পবিত্ৰ প্ৰতীক বুলি গণ্য কৰা হয়। সিজু গছৰ কাষতে চাকি জ্বলাই ৰখা হয়। বেদীৰ সন্মুখত জাঠা স্থাপন কৰা হয়। সিজু, তুলসী আদি উপাদানসমূহে সৃষ্টি, জীৱন আৰু সমৃদ্ধিৰ প্ৰতীকী অৰ্থ বহন কৰে। খেৰাই পূজাৰ লগত এটি জনশ্ৰুতি জড়িত হৈ আছে। কোৱা হয় যে এখন গাঁৱত এজন বৃদ্ধ লোকে সপোনত ঈশ্বৰিক নিৰ্দেশ লাভ কৰি খাম, চিফুং আৰু জঠাৰ সুৰত ৰং ৰৈছেৰে পূজা আৰম্ভ কৰে। সেই ৰাতিয়েই দৌদিনীৰ বেশত এগৰাকী নাৰী ওলাই আহি গোটেই ৰাতি নৃত্য কৰি পূজা সম্পন্ন কৰে। পুৱতি নিশা ৰাইজক আশীৰ্বাদ বিলাই অন্তৰ্ধান হয়। বড়ো সমাজে বিশ্বাস কৰে যে এই ঘটনাই খেৰাই পূজাৰ সূচনা কৰে। সেই সময়ৰ গীত আৰু নৃত্যক বড়ো সমাজৰ আদিম গীত আৰু নৃত্য বুলি গণ্য কৰি অহা হৈছে। খেৰাই পূজাৰ অন্যতম দিশ হৈছে দৌদিনীৰ উপস্থিতি। দৌদিনী হৈছে সেই ধৰ্মীয় নাৰী যাৰ মাধ্যমেদি দেৱত্ব আহ্বান কৰা হয়। খাম, চিফুং, জঠাৰ সুৰত কবিৰাজৰ মন্ত্ৰোচ্চাৰণৰ মাজেৰে দৌদিনীৰ গাত দেৱত্ব আৰোহণ কৰা হয়। তাৰ পাছত দৌদিনীয়ে নৃত্যৰ মাধ্যমেৰে পূজাৰ আচাৰ অনুষ্ঠান আগবঢ়ায়। এই নৃত্য কেৱল সাংস্কৃতিক উপস্থাপনে নহয়, ই গভীৰ আধ্যাত্মিক অনুভূতি আৰু ভক্তিভাৱেৰে পৰিপূৰ্ণ। আজি মই দুলাৰাই গুডি বাথাও আফাদৰ এই 12শ বাৰ্ষিক অধিৱেশনত আহি বাথৌ ভগৱানক পূজা কৰাৰ সৌভাগ্য হ'ল আৰু প্ৰাচীনতম যি বাথৌ ধৰ্ম তাৰ ৰীতি নীতি অনুসৰি পূজা কৰাৰো মোৰ সৌভাগ্য হ'ল।
মই সঁচাকৈয়ে অত্যন্ত পবিত্ৰ অনুভৱ কৰিছোঁ। আজি ৰাতিপুৱা মই যেতিয়া ইয়াত আহিছিলোঁ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মোক অনুৰোধ কৰিছিলে যে আমাৰ এই যি গুডি বাথৌ, ই হৈছে আমাৰ বড়ো সমাজৰ আটাইতকৈ প্ৰাচীন আমাৰ আধ্যাত্মিক পৰম্পৰা, আৰু সোণকোচত আমি যি এক কমপ্লেক্স কৰিব খুজিছোঁ, তাৰ বাবে অসম চৰকাৰে আমি কিছু সহায় আগবঢ়াব লাগে। মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক কৈছিলোঁ যে 10 ফেব্ৰুৱাৰী তাৰিখে মই যেতিয়া কোকৰাঝাৰত আহিছিলোঁ, তেতিয়া মই BTCৰ কাৰণে 1000 কোটি টকাৰ এটা স্পেচিয়েল গ্ৰাণ্ট আমি এনাউন্স কৰিছিলোঁ, আৰু তাৰ পৰা কিমান টকা দিব লাগে মই দিব পাৰোঁ, আপুনি মোক ক'লেই হ'ল। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মোক কৈছে যে BTC আৰু অসম চৰকাৰে লগ লাগি এই গুডি বাথৌ যি কমপ্লেক্স আমি নিৰ্মাণ কৰিম, তাৰ কাৰণে 50 কোটি টকা আমি এনাউন্স কৰিব লাগে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মোক যেনেকৈ কৈছে তেনেকৈ মই ইয়াত এনাউন্স কৰিছোঁ যে চৰকাৰে ইয়াতে 50 কোটি টকা দিব, যাতে সুন্দৰ কৰি আমাৰ এই গুডি বাথৌৰ কমপ্লেক্স আমি নিৰ্মাণ কৰিব পাৰোঁ। ভাল হ'বনে? সঁচাই ভাল হ'ব? তেতিয়াহ'লে আপোনালোক সকলোৱে আমাৰ যাতে ৰাইজৰ মংগল হয়, চৰকাৰৰ মংগল হয়, আৰু আমি সদায়ে যেন এনেকৈ আপোনালোকৰ কাম কৰি থাকিব পাৰোঁ। আজি আপোনালোকে খেৰাই পূজাৰ সময়ত বাথৌ ভগৱানক প্ৰাৰ্থনা কৰিব, হ'বনে নহ'ব? পাক্কা হ'ব? ঠিক আছে, তেতিয়াহ'লে মই এইখিনিতে সামৰণি মাৰিছোঁ। বহুত বহুত মোক আৰু কেইটামান কাগজ দিছে, আমাৰ ইয়াতে গোটেই কথাখিনি আছেই, খালি লগতে ইয়াত কৈছে যে আমাৰ বাথৌ থানচালি কৰিবৰ কাৰণে বাথৌ ওজা, দাউদিনী, দাউৰী আদিকো সহায় কৰিব লাগে। মই কমিটিৰ লগত আলোচনা কৰি এই কামখিনিও আপোনালোকক কৰি দিম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।